নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। অংগনবাড়ী কৰ্মী আৰু আশা কৰ্মীক এইবাৰ নিয়োগ কৰা হ'ব এডিআৰ পৰীক্ষাৰ ডিউটিত। বন্ধুসকল, হয়, অসম চৰকাৰে এডিআৰ পৰীক্ষাৰ ডিউটিত নিয়োগ কৰিব অংগনবাড়ী কৰ্মী আৰু আশা কৰ্মীক। এই সংক্ৰান্তত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰা জৰুৰী কিছু ঘোষণা আপোনালোকক জনাব চেষ্টা কৰিম। প্ৰত্যেকগৰাকী অংগনবাড়ী কৰ্মী আশা কৰ্মীয়ে ভিডিঅ'টো চোৱাটো দৰকাৰ। আপোনালোকক এডিআৰ পৰীক্ষাৰ কোন ডিউটিত নিয়োগ কৰা হ'ব, কি ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দেওবাৰে 15 ছেপ্টেম্বৰত ৰাজ্যত অনুষ্ঠিত হৈছিল এডিআৰৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ। পৰীক্ষা অনুষ্ঠিত হৈ যোৱাৰ পাছত আৰম্ভ হৈছিল কেতবোৰ বিতৰ্কৰ। এইবাৰ নিযুক্তি পৰীক্ষা সন্দৰ্ভত আন এক গুৰুত্বপূৰ্ণ মন্তব্য সদৰি কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ফেচবুক লাইভত নিযুক্তি পৰীক্ষা সন্দৰ্ভত ডাঙৰ মন্তব্য কৰিলে মুখ্যমন্ত্ৰীয়ে। 15 ছেপ্টেম্বৰত অনুষ্ঠিত হৈ যোৱা তৃতীয় বৰ্গৰ পৰীক্ষাৰ OMR চিট সেৱাৰ কাৰ্যালয়ত আবেদন কৰি ইয়াৰ ফটোকপি সংগ্ৰহ কৰিব পাৰিব পৰীক্ষাৰ্থীয়ে। পৰীক্ষা কেন্দ্ৰত আশা কৰ্মীৰ উপস্থিতিত হ'ব যুৱতী পৰীক্ষাৰ্থীৰ তালাচী। ইয়াৰ উপৰিও ভৱিষ্যতৰ নিযুক্তি পৰীক্ষাৰ OMRত পৰীক্ষাৰ ফটো সংলগ্ন নকৰিবলৈ সেৱাক আহ্বান মুখ্যমন্ত্ৰীৰ। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, মই এটা নতুন কথা ক'ব বিচাৰিছোঁ। 27 তাৰিখে সেৱাক আপোনালোকে আবেদন জনাব পাৰিব মাত্ৰ 50 টকাত, যে আপোনালোকে যিখন OMR চিট লিখিছিল সেই OMR চিটৰ এটা ফটোকপি আপোনাক লাগে। অৰ্থাৎ আপোনালোকে 27 তাৰিখৰ পৰা সেৱাৰ কাৰ্যালয়ত আবেদন কৰিব পাৰিব। ইয়াৰ বাবে কেনেদৰে আবেদন কৰিব লাগে সেৱাই বিজ্ঞাপনত প্ৰকাশ কৰিব। পৰীক্ষা কেন্দ্ৰত জমা দি থৈ অহা OMR চিট আৰু 50 টকা দি সেৱাৰ পৰা লৈ আনিব পাৰিব। ঘৰত লৈ আহি OMR চিটখন পৰীক্ষা কৰিব পাৰিব যে শুদ্ধ উত্তৰ দিছোঁ নে নাই। মুখ্যমন্ত্ৰীয়ে আকৌ কয়, 28 তাৰিখে সেৱাৰ ৱেবছাইটত উক্ত পৰীক্ষাৰ উত্তৰৰ সবিশেষ প্ৰকাশ কৰিম। ইয়াৰ জৰিয়তে ঘৰতে বহি OMR চিট লগত লৈ প্ৰশ্নসমূহৰ উত্তৰসমূহ চাব পাৰিব। OMR চিটত আৰু এনচাৰ কীৰ সৈতে মিলাই পৰীক্ষাৰ্থীয়ে ঘৰতে বহি গণনা কৰিব পাৰিব কিমান নম্বৰ পাব। অৰ্থাৎ ৰিজাল্ট দিয়ালৈ অপেক্ষা কৰিবই নালাগে। ভাৰতৰ কোনো প্ৰদেশতে পূৰ্বে এনে সিদ্ধান্ত লোৱা হোৱা নাই। এতিয়া স্বচ্ছতাক আৰু এখোজ আগুৱাই লৈ যাব বিচাৰোঁ। শেহতীয়াকৈ সামাজিক মাধ্যমত হোৱা তালাচী বিতৰ্কক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য। একে লিংগৰ লোকে তালাচী কৰিলে তাত আপত্তি কৰিব নোৱাৰে। অৰ্থাৎ মহিলাই মহিলাৰ আৰু পুৰুষে পুৰুষৰ তালাচী চলাব পাৰে। তালাচী নকৰিলে বিমানত উঠিব নোৱাৰে। সেইধৰণে পৰীক্ষা হলৰ বাহিৰত একে লিংগৰ মানুহৰ দ্বাৰা পৰীক্ষা কৰিবই লাগিব। তালাচীৰ সময়ত সন্মতি লোৱা হ'ব। এই ক্ষেত্ৰত সম্পূৰ্ণ সৌজন্যতা প্ৰকাশ কৰিম। এইবাৰ পৰীক্ষা কেন্দ্ৰত ছোৱালীসকলৰ তালাচীৰ ক্ষেত্ৰত অতিৰিক্তভাৱে আশা কৰ্মী আৰু অংগনবাড়ী কৰ্মী উপস্থিত থাকিব, যাতে সৌজন্যতা ৰক্ষা কৰি তালাচী চলোৱা হৈছে বুলি তেওঁলোকে প্ৰমাণিত কৰিব পাৰে। মই ভাবোঁ ইয়ে আন এক বিতৰ্কৰ ওৰ পেলাব। তো বন্ধুসকল, দেখিব পাইছে আপোনালোকে এডিআৰৰ বাকী পৰীক্ষাসমূহত আশা কৰ্মী আৰু অংগনবাড়ী কৰ্মীক উপস্থিতি বাধ্যতামূলক কৰিব পৰীক্ষাৰ্থীসকলৰ তালাচী লোৱাৰ কামত। তো এডিআৰ পৰীক্ষাত অংগনবাড়ী কৰ্মী আশা কৰ্মীক নিয়োগ কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ঘোষণা। এই সংক্ৰান্তত অংগনবাড়ী কৰ্মী আশা কৰ্মী হিচাপে আপোনাৰ কিবা মতামত যদি আছে ভিডিঅ' কমেণ্ট ছেকশ্যনত জনাব। লগতে আপোনালোকক জনাইছোঁ যে এনেকুৱা যিকোনো কামত আশা কৰ্মী হওক অংগনবাড়ী কৰ্মীসকলক নিয়োগ কৰা হয় চৰকাৰে, আৰু তেওঁলোকে তেওঁলোকৰ দায়িত্বসমূহ নিয়াৰিকৈ পালন কৰে। কিন্তু তেওঁলোকৰ যি দুৰ্গতি, সেই দুৰ্গতিৰ কথা অসম চৰকাৰে কিন্তু কাণ পাতি লোৱা নাই। অৰ্থাৎ মই ক'ব খুজিছোঁ যে অংগনবাড়ী কৰ্মীসকলৰ যি দায়িত্ব অৰ্পণ কৰা হয় সেই দায়িত্ব তেখেতসকলে আখৰে আখৰে পালন কৰে। সেই অনুপাতে দায়িত্ব তেওঁলোকে পালন কৰে, কিন্তু চৰকাৰৰো তেওঁলোকৰ প্ৰতি কিছু দায়িত্ব আহে। সেই দায়িত্বসমূহৰ ক্ষেত্ৰত কেৱল চৰকাৰৰ প্ৰবঞ্চনাৰ বাদে বা মিছা আশ্বাসৰ বাদে আৰু একোৱেই অংগনবাড়ী কৰ্মী বা আশা কৰ্মীয়ে আজিলৈকে পোৱা নাই। তো এই সংক্ৰান্তত আপোনাৰ কিবা মতামত যদি আছে ভিডিঅ' কমেণ্ট ছেকশ্যনত আপোনাৰ পৰা জানিব বিচাৰিম। আশা কৰিছোঁ আপুনি কমেণ্টৰ মাধ্যমত আপোনাৰ ৰিয়েকশ্যনখিনি জনাব। আজিলৈ এৰিছোঁ, ধন্যবাদ।